এইটো কোমোৰা কিন্তু পচিছে, পচি গৈছে। চাওকচোন, এইটো পচি গৈছে। ইয়াক আমি কেনেকৈ খাম চাওকচোন। কোমোৰাটো মই এনেকৈ ওলাই লৈছোঁ। মই এতিয়া এনেকৈ গুটিবিলাক ওলাই লৈছোঁ। এনেকৈ গুটিবিলাক ওলাই লৈছোঁ। ইয়াতে এটা গুটি নাই। এতিয়া এখন মই ভাল গামোচা লৈছোঁ। গামোচাখন ধুই লৈ ভালদৰে এনেকৈ মই কোমোৰাখিনি দি দিলোঁ। মই এনেকৈ টিপি দি আছোঁ, বান্ধি লৈ। পানীখিনি ওলাই আছে। এতিয়া এটা বাটিত ইয়াতে পানী লৈছোঁ আৰু এইখিনি মই আকৌ ইয়াতে থৈ দিছোঁ। এতিয়া মই পানীখিনি আৰু যাব দিম। এতিয়া এনেকুৱা হৈ গ'ল। ইয়াতে মই এতিয়া 1 চামুচ বেচন দি দিছোঁ আৰু জলকীয়াৰ গুড়া দি দিছোঁ, হালধি, নিমখ দি দিছোঁ। মই অকণমান বেচন কম হৈছে, মই অকণমান বেচন দি দিছোঁ আৰু মই ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু ইয়াতে মই কেইটামান নৰসিংহৰ পাত দি দিছোঁ, কাৰণ নৰসিংহৰ মই পাত প্ৰায়ভাগতে ব্যৱহাৰ কৰোঁ, কাৰণ নৰসিংহৰ পাতটো মোৰ বহুত ভাল লাগে। গতিকে মই বৰা বনালে প্ৰায়ভাগতে দিওঁৱেই আৰু এইকেইটা জলকীয়া দি দিলোঁ। ইয়াক এটা কণী লৈছোঁ, কণীটো মই ওলাই লৈছোঁ, বহাই দিলোঁ। এতিয়া উঠাই ল'লোঁ। এই তেলখিনি মই এটা সাজত ৰাখি দিওঁ। এতিয়া কেৰাহীটোত মই আৰু এইখিনি দি দিলোঁ আৰু ৰাখি থোৱা কণীখিনি মই এতিয়া হৈ গ'ল পচা কোমোৰাৰ বৰা। ভাল লাগিলে কমেণ্ট কৰি জনাব আপোনালোকে।